ব্ৰাইট ফিউচাৰ একাডেমি নামৰ এক নৱ শিক্ষা অনুষ্ঠানৰ শুভ উদ্বোধন কৰে লাহোৱালৰ সমাজকৰ্মী অজয় গগৈ। অনুষ্ঠানখনলৈ 50,000 টকা আগবঢ়াই অজয় গগৈ প্ৰদৰ্শন কৰিলে বিৰল বদান্যতা। মোহনবাৰী এয়াৰফৰ্চ ৰোড নৱনিৰ্মিত শিক্ষা অনুষ্ঠান ব্ৰাইট ফিউচাৰ একাডেমিৰ শুভ উদ্বোধন সম্পন্ন হৈছে। এই শিক্ষা অনুষ্ঠানখনি উদ্বোধন কৰি সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ উপসভাপতি তথা বিশিষ্ট সমাজকৰ্মী অজয় গগৈয়ে কৈছে, নৱ প্ৰতিষ্ঠিত এই শিক্ষা অনুষ্ঠানত প্ৰাক প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীলৈকে পাঠদান প্ৰক্ৰিয়া আৰম্ভ হৈছে, যাৰ লক্ষ্য হৈছে শিশু কিশোৰসকলৰ শিক্ষাৰ মান উন্নত কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যত গঢ় দিয়া। উদ্বোধনী অনুষ্ঠানত অজয় গগৈ শিক্ষা অনুষ্ঠানৰ উন্নতি আৰু সফলতাৰ বাবে 50,000 টকাৰ আৰ্থিক সাহায্য আগবঢ়াই সমাজসেৱাৰ এক উজ্জ্বল দৃষ্টান্ত স্থাপন কৰে। অনুষ্ঠানত উপস্থিত থকা স্থানীয় গণমান্য ব্যক্তি আৰু অভিভাৱকসকলে এই উদ্যোগৰ প্ৰশংসা কৰি শিক্ষা অনুষ্ঠানৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। ব্ৰাইট ফিউচাৰ একাডেমীয়ে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। কেন্দ্ৰীয় সমিতি তেখেতক এখন সুনাম গামোচাৰে আৰু ফিতা কাটিছে আমাৰ খুব ভাল লাগিছে। এটা পবিত্ৰ স্থানত আমি সকলো একত্ৰিত হৈ আজি ব্ৰাইট ফিউচাৰ একাডেমি স্কুলখন শুভ আৰম্ভণি কৰিছোঁ। আশা কৰোঁ স্থানীয় ৰাইজে সহযোগত ছাৰ বাইদেউসকলে অনাৰ প্ৰিন্সিপাল ছাৰে স্কুলখন খুব সুন্দৰকৈ চলাই যায়। আমাৰ এই অঞ্চলৰ এটা ভাল পৰিৱেশ আনে নতুন প্ৰজন্মৰ কাৰণে, নতুন শিক্ষাৰ কাৰণে, আৰু আমাৰ এই অঞ্চলটো এটা ভাল গৌৰৱ কৰি আনিব বুলি মই ভাবোঁ। সঁচাকৈ এটাৰ দুখৰ বিষয়, আজি কিছুদিনৰ আগতে আমাৰ ওচৰত দুখনকৈ আজি স্কুল বিদ্যালয় আজি বন্ধ হৈছে। তাতকৈ আমাৰ এই অঞ্চলৰ কাৰণে দুখৰ বিষয় একো নাই। মই ক'ব বিচাৰোঁ স্কুলখন দুইখন স্কুল ৰখাবলৈ মই সকলো ৰাইজে এই অঞ্চলৰ আমি যথেষ্ট কষ্ট কৰিছিলোঁ, কিন্তু আমি ৰখাব নোৱাৰিলোঁ। তাৰ কাৰণে আমি দুখিত। আজি পুনৰ আমাৰ এই অঞ্চলত এই স্কুলখন যে নতুনকৈ বিয়াফলা গাঁৱত আৰম্ভ কৰিছে, ব্ৰাইট ফিউচাৰ একাডেমি নামেৰে আপোনালোকে নামকৰণ কৰিলে, এই স্কুলখন যেন সুন্দৰভাৱে চলাই যায় আপোনালোকে, আৰু আমাৰ সদায় ইয়াত সহায় সহযোগিতা থাকিব, আমি কৰি যাম। আমাৰ ইয়াত যথেষ্ট ছাত্ৰ ছাত্ৰীসকলক বিশেষ বিশেষ ব্যক্তিসকলৰ, বিশেষ বিশেষ ছাত্ৰ ছাত্ৰীসকলৰ, অভিভাৱকসকলৰ ইয়াত ছাত্ৰ ছাত্ৰীসকল পঢ়াবলৈ বা নাম এডমিশ্যন দিব লাগে, কিয়নো এইখন আমাৰ ওচৰৰে স্কুল, আমাৰ ইয়াত বহুতো সুবিধা হ'ব। আমাৰ যেতিয়া দুখন স্কুল বন্ধ হৈ গৈছিলে, আমি বহুত চিন্তাত পৰিছিলোঁ, আমাৰ ল'ৰা ছোৱালী ক'ত পঢ়িব, ক'ত নপঢ়িব, বা আজি ডিব্ৰুগড়লৈ যাব লাগিব। ডিব্ৰুগড়ৰ পৰা প্ৰায় আমাৰ ইয়াৰ পৰা 15 কিলোমিটাৰ ৰাস্তা। আমাৰ যথেষ্ট আমাৰ দৰিদ্ৰ সীমাৰেখা ছাত্ৰ ছাত্ৰীও এই স্কুলত পঢ়ি আছিলে, কিন্তু আমাৰ যথেষ্ট আৰ্থিক অৱস্থাৰ পৰা হওক, শাৰীৰিক অৱস্থাৰ পৰা হওক, আমাৰ বহুত অসুবিধাত আমি পৰিছিলোঁ। আজি স্কুলখন ইয়াত হৈছে, আমি সকলোৱে সুখী হৈছোঁ। আৰু মই আমাৰ এই অঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰীসকলক এই স্কুলত এডমিশ্যন ল'বলৈ, পঢ়িবলৈ অনুৰোধ কৰিছোঁ, আৰু অভিভাৱকসকলেও যেন এই ছাত্ৰ ছাত্ৰীসকলক আমাৰ এই স্কুলখনলৈ নাম এডমিশ্যন কৰে ল'ৰা ছোৱালীবিলাকৰ, আৰু আমাৰ এই স্কুলত পঢ়িবলৈ যেন সকলোৱে আনে। আৰু এইখন এখন খুব সুন্দৰ স্কুল, এই পৰিৱেশটো খুব ভাল, এয়াৰপৰ্টৰ নিচেই কাষতে আছে। আৰু এটা কথা আমি কম, এতিয়া আমাৰ এই স্কুলত ষ্টুডেণ্ট
বহুত কম হৈছে, কিয়নো প্ৰথমে আমি অলপ ধৈৰ্য ধৰিব লাগিব। অনাৰ হওক, ছাৰ বাইদেউসকল হওক, ইয়াত অলপ ধৈৰ্য ধৰিব লাগিব। আৰু এখন স্কুল বা এটা অনুষ্ঠান খুলিবলৈ হ'লে যথেষ্ট ধৈৰ্য ত্যাগ কৰিব লাগিব। কিয়নো যেতিয়া DPS স্কুল বনাইছিলে, আজি 50 বিঘা মাটিত প্ৰায় 20-25 কোটি টকা খৰচা কৰি, তেতিয়া এনেকুৱা এখন স্কুলত প্ৰথমতে আমি ষ্টুডেণ্ট দেখা পোৱা নাছিলোঁ। কাৰণ মোৰ ল'ৰা আজিকালি ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে খেলৰ পৰা ক্ৰীড়া ক্ষেত্ৰত আগবঢ়াই লৈ যাব লাগিব, সামাজিক ক্ষেত্ৰত আগবঢ়াই লৈ যাব লাগিব, ক্ৰীড়া ক্ষেত্ৰত খেল ধেমালি আৰু বিভিন্ন ধৰণৰ আছে। এইটো আমাৰ অলপ অসুবিধা হ'ব, লাহে লাহে হ'বগৈ। চুইমিং পুলৰ পৰা লৈ ফুটবল খেল, ক্ৰিকেট খেলো আজিকালি হৈছে, ৰুৰা খেলো দেখিছোঁ স্কুলবিলাকত, বেডমিণ্টন খেল দেখিছোঁ। সকলো খেল আমি দেখা পাওঁ। কিন্তু ইয়াত জেগাটো যদি অলপ কমো হৈছে একো নাই, তাৰ প্ৰব্লেম নহয়। জেগাটো কম অলপ আমাৰ গাঁৱতে ফিল্ডটো আছে, এনেকুৱা এখন ফিল্ডত ইয়াৰ পৰা ল'ৰাবিলাক নি আমি সপ্তাহত এদিন খেলাবগৈ লাগিব। তেখেতলোকক ক্ৰীড়া ক্ষেত্ৰতো আগবঢ়াই নিব লাগিব। মোৰ এইটো অনুৰোধ থাকিলে। আৰু মই বেছি নকওঁ, মোক ইয়াত আপোনালোকে মাতিলে মই স্কুলৰ উদ্বোধন কৰিবলৈ মই খুব সুখী হৈছোঁ। কাৰণ মোতকৈ ইয়াত গণ্যমান্য ব্যক্তি আছিলে বা জ্যেষ্ঠসকলো আছিলে, মই দিয়া এদিন ভালেই পালোহেঁতেন। আৰু যি কি নহওক, মই স্কুলৰ প্ৰিন্সিপাল ছাৰ আৰু মই অনাৰলৈ মই ধন্যবাদ জনাইছোঁ। আৰু মই এই স্কুলখনৰ কাৰণে 50,000 টকা যি ডেস্ক বেঞ্চ চকী টেবুলৰ কাৰণে মই আগবঢ়াম। অনাৰে মই কিছুদিনৰ পিছত বিহু মাহটো যাব দিয়ক, কাৰণ আমাৰ বাপুতীয়াখন বিহু আহি আছে। আমি সকলোৱে এতিয়া কিছুদিনৰ আগত পঞ্চায়ত ইলেকশ্যন পাৰ হৈ গৈছে, এতিয়া আমাৰ বিহু আহিছে, আমি বিহুত জড়িত হৈ আছোঁ। মোৰ পৰা 50,000 টকা আনি আপোনালোকে স্কুলখনৰ যি ডেস্ক বেঞ্চ এইবিলাক আনিব, আৰু মই পিছত যি পাৰোঁ সহায় কৰিম। আৰু আমাৰ আজি বিধায়কক লৈ আনিলো এদিন, আমাৰ সন্মানীয় চাবুৱালাহৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া দেৱ। তেখেতে এনেকুৱা সামাজিক কামত খুব ভাল পায়। তেখেত এজন সমাজৰ হকে কাম কৰা বিধায়ক বুলি মই ক'ব বিচাৰোঁ। তেখেত গুৱাহাটীত কিছু কাম থকাৰ কাৰণে আছে। অনাগতৰ দিনত মই এই বিদ্যালয়লৈ মই মোৰ সন্মানীয় আমাৰ এই অঞ্চলৰ চাবুৱা আৰু লাহৰ বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া দেৱকো মই আপোনালোকক